মই মাৰ লগত মই বহুত ক্ল'জলি এটেচ মাৰ লগত। মাতিলেও ৰেছপন্স নকৰে, খাবলৈ মুখখন মেলি নিদিয়ে, খুৱাই দিবলৈ গ'লেও মানে মুখখন মেলি নিদিয়ে। মানে বডি মুভমেণ্টবিলাক লাহে লাহে গ্ৰেজুৱেলি ডিক্ৰিজ হৈছিলে মানে, তো হাত ভৰিও লৰচৰ কৰিব নোৱাৰা হৈছিলে। মইতো কোনোদিনে ভবা নাই যে মাৰ এই জ্বৰ উঠিছে, কঁপনি উঠিছে, সেয়া যে জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে বুলি। তো ডক্টৰ ভাস্কৰ যিটো কাউন্সেলিং পালোঁ, সেই কাউন্সেলিংটোৱে মোৰ কাৰণে অক্সিজেনৰ নিচিনা কাম কৰিলে। সেইটো সময়ত মোৰ এনেকুৱা লাগিছে যেন মোৰ ওপৰত যেন ভগৱানে সেই হাত এখন দিছে যে তুমি চিন্তা নকৰিবা, তোমাৰ মা আমাৰ হাতত ছেফ আছে এতিয়া। মই মাৰ লগত মই বহুত ক্ল'জলি এটেচ মাৰ লগত। চ' মানে মাৰ যদি কিবা এটা হয় মই বহুতখিনি মানে ডিষ্টাৰ্বড হওঁ, মানে সৰু কিবা এটা হ'লে মই বহুত ডিষ্টাৰ্বিং হৈ যাওঁ। মই নেদেখোঁ, এক্সপ্ৰেছ নকৰোঁ। চ' 13 তাৰিখৰ দিনা যেতিয়া এডমিট কৰিছোঁ, মাৰ চিটুৱেশ্যনটো মানে কণ্ডিশ্যনটো একদম বেয়া আছিলে। তো মাৰ অক্সিজেন দিবলগীয়া অৱস্থা হৈ গৈছিলে। তো যেতিয়া এডমিট কৰিছোঁ সেইদিনা মায়ে না কাৰোবাক চাই, না ৰিপ্লাই কৰে, না কিবা, একো মুভমেণ্ট নাই। মানে বহুত বেয়া এটা চিটুৱেশ্যন আমি তেওঁক এডমিট কৰিছিলোঁ। আৰু মনটো বহুত বেয়া, কি হ'ব, কাৰণ এনেকুৱা এটা পৰ্যায়ত মা আছে মই দেখি পেলাই বহুতখিনি মোৰ মানে চিন্তাবিলাক বেছি অলপ বেয়া ধৰণৰ আহিছিলে মনলৈ। তাৰপিছতে যেতিয়া আই চি ইউত এডমিট কৰিলে, চোৱাচাত এডমিট কৰিলে, আই চি ইউৰ ভিতৰত ভৰালে। তাৰপিছতে ডক্টৰ ভাস্কৰ বৰপাত্ৰ গোহাঁই তেওঁ মোক কেবিনলৈ মাতি, তেওঁক মানে আই চি ইউ ডক্টৰ হয়, তেখেতে মোক এটা ব্ৰিফ মানে ল'লে, তেওঁৰ হিষ্ট্ৰী, মানে মাৰ কি আছে কি নাই, কাউন্সেলিঙো দিলে মোক। তো সেই গোটেই হিষ্ট্ৰীটো তেওঁ মোৰ পৰা লোৱাৰ পাছত তেওঁ মোক যেতিয়া কাউন্সেলিংটো দিলে, সেই দিয়াৰ পাছত মানে সেইটো মোৰ কাৰণে মানে মই উশাহ ল'ব নোৱাৰাৰ নিচিনা হৈ গৈছিলোঁ, মানে ভাবি মাৰ কথা মোকে খুন্দা মাৰি ধৰিছিলে। তো ডক্টৰ ভাস্কৰ যিটো কাউন্সেলিং পালোঁ, সেই কাউন্সেলিংটোৱে মোৰ কাৰণে অক্সিজেনৰ নিচিনা কাম কৰিলে। কিমান লাইট ফিল কৰিছোঁ সেইটো মই আপোনাক শব্দৰে বুজাব নোৱাৰোঁ। মানে সেইটো সময়ত মোৰ এনেকুৱা লাগিছে যেন মোৰ ওপৰত যেন ভগৱানে সেই হাত এখন দিছে যে তুমি চিন্তা নকৰিবা, তোমাৰ মা আমাৰ হাতত ছেফ আছে এতিয়া। তো সেইকাৰণে মই কওঁ যে সেই কাউন্সেলিংটোৱে মানে তেনেকুৱা এটা ক্ৰিটিকেল চিটুৱেশ্যনত বহুতখিনি সহায় কৰে। আৰু নিউৰ'লজিকেল যিজন আমাৰ ডক্টৰ পম হাজৰিকা আছে, তেখেতে নিউৰ' মেডিচিনৰ হয়, তেওঁ বহুত ভাল ট্ৰিটমেণ্ট দিছে। আৰু তেখেতক মই আগতে লগ পোৱা নাই, অকণমান কনফিডেঞ্চটো মই ধৰক নাজানো তেওঁৰ কথা, মই ভাবিছোঁ কেনেকুৱা হ'ব ট্ৰিটমেণ্ট, কিন্তু যিধৰণে ট্ৰিটমেণ্ট কৰিলে মই সঁচাকৈ ক'ব লাগিব, সঁচাকৈ বৰ ভাল ডক্টৰ হয়। আৰু উই আৰ ৰিয়েলি ব্লেছড টু হেভ হিম। ইয়াত যিকেইজন ডক্টৰ মই পাইছোঁ, ডক্টৰ বিভূতি হাজৰিকা আছে, ভাস্কৰ বৰপাত্ৰ গোহাঁই আছে, আৰু বেছিং ছাৰ আছে, আৰু ডক্টৰ জ্যোতি মেজ আছে। চ' তেওঁলোকৰ যিটো টীম হয় আৰু যিটো নাৰ্ছিং ইয়াত দিছে, সেই টিম ৱৰ্ক যিটো দেখিছোঁ ইয়াত আই চি ইউৰ ভিতৰত বহুত ভাল, মানে বঢ়িয়া ট্ৰিটমেণ্ট তেওঁলোকে দিছে। কাৰণ ইয়াত যিটো দেখিছোঁ আই চি ইউত এজন পেচেণ্টৰ লগত এগৰাকী নাৰ্ছ এনি টাইম লাগিয়ে থাকে, তেওঁ পূৰা কণ্টিনিউৱাছলি তেওঁক চাই থাকে। তো সেই বস্তুটো কনষ্টেণ্ট যিটো কেয়াৰ পাই আছে, সেই কেয়াৰৰ কাৰণে আজি মোৰ মাৰ যেই নিচিনা এটা মাৰাত্মক বেমাৰৰ পৰা তেওঁ ৰিকভাৰ হ'বলৈ সক্ষম হৈছে। মই কওঁ যে নৰ্থ ইষ্টৰ ভিতৰত এখন ওৱান অফ দ্য বেষ্ট হস্পিটেল হ'বলৈ গৈ আছে, পায়নিয়াৰ হ'বলৈ গৈ আছে। আৰু যিকেইজন ডক্টৰ আছে তেওঁলোকে সঁচাকৈ বৰ এনাৰ্জেটিক, আৰু তেওঁলোকে ডিউটি কৰিছোঁ হিচাপে আপুনি যেতিয়া নিজে এক্সপিৰিয়েঞ্চ কৰিব তেতিয়া গম পাব, তেওঁলোকে যে ইয়াত ডিউটি কৰিবলৈ আহিছে সেইটো আপুনি কেতিয়াও ফিল নকৰে। তেওঁলোকে যেন নিজৰে কাৰোবাক চাবলৈ আহিছে তেনেকুৱা ধৰণৰ ফিল হ'ব আপোনাৰ। তো সেই বস্তুটো বহুত ডাঙৰ কথা, আৰু তাৰ কাৰণে মই সঁচাকৈ তেওঁলোকক বহুত থেংক ইউ দিছোঁ। তেওঁলোকে যে ইমান ধুনীয়াকৈ সকলো পেচেণ্টক চাইছে, ইমান কেয়াৰ লৈছে, আৰু বাকী হস্পিটেলখনৰ আৰু ডাঙৰ হওক, আৰু আমি ইয়াৰ ছাৰ্ভিচ ল'ব পাৰোঁ যাতে, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু বহুত ধন্যবাদ ইমান ভাল ছাৰ্ভিচ দিয়াৰ বাবে। থেংক ইউ টিম স্বাস্থ্য, যে আপোনালোকে ইমানখিনি কণ্ট্ৰিবিউট কৰিছে।